অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছোঁ যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত অংগনবাদী কৰ্মী অংগনবাদী সহায়িকাসকলৰ বাবে যথেষ্ট ভাল খবৰ। লগতে আশা কৰ্মী ৰান্ধনী তেওঁলোকৰ বাবেও এই ভিডিঅ'টোত আমি সবিশেষ জনাম। ভালদৰে জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদিহে আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা কৰিব। লগতে আপোনাৰ যিবিলাক গ্ৰুপ আছে সেই গ্ৰুপত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে সকলোৱে জানিব পাৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন সভাত উল্লেখ কৰে যে 1 অক্টোবৰ তাৰিখৰ পৰাই অংগনবাদী কৰ্মী আৰু অংগনবাদী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব। এই সম্পৰ্কত তেওঁলোকৰ দৰমহা কিমান বৃদ্ধি কৰিব, লগতে আশা কৰ্মী ৰান্ধনীসকলক লৈ তেখেতে কোনো ধৰণৰ বক্তব্য উল্লেখ নকৰাকলৈও এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে আশা কৰ্মী বা ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি কৰা নহ'ব নেকি, অথবা তেওঁলোকৰ দৰমহা যদিহে বৃদ্ধি কৰা হয়, কাৰণ সমিতি এখন গঠন কৰি দিছিলে, তেওঁলোকৰ কথাও তাতে উল্লেখ আছিলে যে আশা কৰ্মী ৰান্ধন কৰ্মী সকলোৰে দৰমহা বৃদ্ধি হ'ব। কিন্তু এই সভাখনত আশা কৰ্মীসকলৰ কথা উল্লেখ নকৰিলে, কেৱল মাত্ৰ অংগনবাদী কৰ্মী আৰু অংগনবাদী সহায়িকাসকলৰ কথাহে উল্লেখ কৰিলে। আমি জানিব পৰা মতে ৰাজ্যত ৩৮,০০০ৰো অধিক আশা কৰ্মী আছে। সেয়েহে চৰকাৰে তেওঁলোকৰ যিসমূহ দাবী সেইসমূহ গুৰুত্ব সহকাৰে লোৱা উচিত আৰু তেওঁলোকৰ দৰমহাও বৃদ্ধি কৰিব লাগে, কাৰণ আশা কৰ্মীসকলেও যথেষ্টখিনি কষ্ট কৰে কিন্তু সেই হিচাপে মাননি নাপায়। তেওঁলোকে ৰাতিও কেতিয়াবা কাম কৰিব লগা হয়, যথেষ্ট কষ্ট হয় তেওঁলোকৰো। আৰু এইফালে মিড ডে মিলৰ ৰান্ধনীখিনি, যিখিনি মিড ডে মিলৰ ৰান্ধনী, তেওঁলোকৰো যথেষ্ট কষ্ট হয়। তেওঁলোকে যিখিনি দৰমহা পায় সেইখিনি দৰমহাৰে আজিৰ সময়ত কোনো ধৰণৰ কাম কৰিব নোৱাৰে। সেয়েহে অসম চৰকাৰে আশা কৰ্মী আৰু যিখিনি ৰান্ধনী কৰ্মী তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ কিমান দৰমহা বৃদ্ধি হ'ব এইটো এটা প্ৰস্তাৱ ল'ব লাগে। লগতে অংগনবাদী কৰ্মীসকলৰ দৰমহা কিমান বৃদ্ধি কৰিব এইটো ৰাজহুৱা কৰিব লাগে, কাৰণ চৰকাৰে ক'লে 1 অক্টোবৰত বৃদ্ধি পাব, কিন্তু কিমান বৃদ্ধি পাব এতিয়ালৈকে কোনো ধৰণৰ নিশ্চিতকৰণ নাই। সেয়ে চৰকাৰে নিৰ্বাচনৰ আগতে এইটো কৰিলে বেছি ভাল হয়।